বানবিধ্বস্ত ৰূপহীমুখ অঞ্চল আৰু বানত ক্ষতিগ্ৰস্ত হোৱাৰ পাছতেই ৰূপহীমুখবাসীৰ আন এক সমস্যা হৈছে গৰাখহনীয়া সমস্যা আৰু গৰাখহনীয়া সমস্যাই বৰ্তমান তীব্ৰ ৰূপ ধাৰণ কৰিছে এই ৰূপহীমুখ অঞ্চলত আৰু মই পোনে পোনে সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো। এয়া হৈছে ৰূপহীমুখৰ যি ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াৰ মই পৰিৱেশ দেখুৱাইছো। ইয়াত গৰাখহনীয়াই বিঘা বিঘা ভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ যিসমূহ মূল্যৱান গছ ইয়াত টেঙা গছ আছিলে বুলি কৈছে, টেঙা গছ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে আৰু সেই আমি পৰিৱেশ দেখুৱাইছো, সেই দৃশ্য দেখুৱাইছো কেনেধৰণে ৰূপহীমুখবাসীৰ যি দুৰ্দশাগ্ৰস্ত যি জীৱন, সেই জীৱন আমি এই মুহূৰ্তত দেখুৱাইছো। তেওঁলোকে কেনেধৰণে গৰাখহনীয়া আৰু বানপানীৰ যি বিধ্বস্ত অৱস্থা, গৰাখহনীয়া আৰু বানপানীৰ মাজত তেওঁলোকে যি হাবুডুবু খাবলগীয়া হয় সেই পৰিৱেশ আমি দেখুৱাইছো। আৰু ইয়াত ৰূপহীমুখৰ প্ৰায় 300টাকৈ পৰিয়াল ইতিমধ্যে বানত বিধ্বস্ত হৈ পৰাৰ লগতে তেওঁলোক গৰাখহনীয়া সমস্যাত পৰিছে আৰু ৰাজ্যৰ যি জলসম্পদ বিভাগ আছে, জলসম্পদ বিভাগৰ দায়িত্বহীনতাৰ বাবে এই যিটো বান আৰু যি খহনীয়া সমস্যা, এই খহনীয়া সমস্যা কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ইয়াৰ সুব্যৱস্থা হোৱা নাই। মই আমাৰ মাজত একো আইতা আছে, মই আইতা আপোনাৰ ওচৰলৈ আহিছো। কি ক'ব, যিহেতু আপোনালোকে প্ৰত্যেক বছৰে এই খহনীয়া আৰু বানত বিধ্বস্ত হৈ আহিছে, আপোনালোকৰ স্থায়ী এটা সমাধানৰ প্ৰয়োজন আছিলে, গতিকে কি ক'ব? ধন্যবাদ। মই এনকে টিভিৰ যোগেদি মই চৰকাৰৰ ফাললৈ এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ এই গৰাখহনীয়া আজিয়ে নহয়, আমাৰ 50 চনৰ ভূমিকম্পৰ পাছৰ পৰা ইয়াৰ পৰা অন্ততঃ আমাৰ কিমান শ শ বিঘা ৰাইজৰ মাটি শেষ হৈ গ'ল। কিন্তু আমাৰ প্ৰতিজন ব্যক্তিয়ে কৃষিজীৱী। ইয়াত এজোপা যিকোনো গছেই ৰুলে আমাৰ ইয়াত এটাই কথা, বজাৰ আছে, বজাৰত বিক্ৰী বাৰ্তা কৰি আমাৰ পৰিয়াল পোহে, কিন্তু সেইবিলাক চব চাফা হৈ গৈছে। সেইটো পাছৰ কথা। এতিয়া লাহে লাহে গৈ আমাৰ মথাউৰি চুবৰ হৈছে। এই মথাউৰিটো আমাৰ যেতিয়া বনালে, আজি 2 বছৰৰ আগত আমাৰ মথাউৰিটো যিটো বনালে পৰিপূৰক হোৱা নাই। এতিয়া যদি কেনেবাকে এতিয়াই আমাৰ প্ৰত্যেক নিদিয়ে, তেতিয়াহ'লে আমাৰ ইয়াৰ ৰাইজৰ এনে এটা পৰিস্থিতি হ'ব নহয়, ক'ত যাব লাগিব, কি হ'ব, কেইজন ব্যক্তি ইয়াত মৰিব, গৰু ছাগলী কুকুৰ মেকুৰী চব মৰিব। মানে মূল কথা হ'ল এটাই কথা, আমাক ৰিচেণ্ট একদম সহজে খুব সোনকালে এইটো বৰ্তমান গৰাটো ৰ'বৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে তাক কৰক। তাৰ পাছত আহিন কাতি মহীয়া লাহেকে এইটো যেতিয়া শুকাব, তাৰ পাছত আমি যেনেকৈ বিচাৰোঁ তেনেকৈ আমাক চৰকাৰৰ তৰফৰ পৰা আমাক সহায় কৰিব লাগিব। যদিহে নকৰে তেতিয়াহ'লে আমাক পুনৰ সংস্থাপন দিব লাগিব। হয়, নিশ্চয়কৈ বহু সমস্যা আছে ৰূপহীমুখবাসীৰ। মই আপোনাৰ ওচৰত কি হ'ব, আপোনালোকৰ ইয়াৰ যিটো গৰাখহনীয়া সমস্যা, যিটো জলসম্পদ বিভাগৰ যিটো মন্ত্ৰী, সেই মন্ত্ৰীগৰাকীয়ে ইয়াত আহি পৰিদৰ্শন কৰিছে নাই, চাইছে নাই, আৰু কিমান বিঘা ভূমি ইয়াত আপোনালোকৰ ব্ৰহ্মপুত্ৰত জাহ হৈছে? হয়, নমস্কাৰ। মই এনকে টিভিৰ জৰিয়তে মই অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ এটাই, যাতে আমাৰ এই ৰূপহীমুখৰ যিটো গৰাখহনীয়া, ইয়াত যি দিনে ৰাতিয়ে টোপনি নাইকিয়া হৈছে, মানুহে এজোপা বাঁহ গছ ৰুবলৈ যিমান দিন লাগে আজি কাটি কাটি দিবলগীয়া হৈছে। আমাৰ চকু পানী ওলাইছে। গোটেই খহনীয়াত আজি চাওক আপোনালোকে হৈ তামোল গছ পৰি আছে, আৰু আমাৰ বাৰীঘৰ একো নায়েই। আজি ইমান কঁঠালৰ দিনত আজি আমাৰ গাঁওখনত এটা কঁঠাল নাইকিয়া হ'ল। কিহৰ কাৰণে নাইকিয়া হৈছে? কিমান বিঘা ভূমি ইয়াত ব্ৰহ্মপুত্ৰত জাহ গৈছে বৰ্তমান? আনুমানিক আমাৰ ব্ৰহ্মপুত্ৰৰ মাজত আছে। আমাৰ যিবিলাক ঘৰ আছিলে, মই দেখাৰ পৰা তাতকে আগত আছিলে বুলি শুনিছো, কিন্তু মই অহাৰ পিছত আগতেও এই ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা মই দেখি আহিছো। গতিকে ইমান এটা সমস্যা হৈছে। এই সমস্যাটো আমি অনুৰোধ জনাইছো যাতে আমাক স্থায়ী সমাধান কৰি দিব লাগে। আমি অসম চৰকাৰলৈ সেইটোৱে অনুৰোধ জনাইছো। হয়, নিশ্চয়কৈ ৰূপহীমুখবাসীৰ এটাই তেওঁলোকৰ কথা যে তেওঁলোকৰ যি সমস্যা, সেই সমস্যাটো এটা স্থায়ী সমাধান হ'ব লাগে। মই আপোনাৰ ওচৰলৈ আহিছো কি হ'বা, যিহেতু এই যি সমস্যা, এই সমস্যাবোৰ কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ যি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, তেওঁৰ কিন্তু এটা দায়িত্ব আছে, আৰু সেই দায়িত্ব অনুসৰি তেওঁ এই ঠাই পৰিভ্ৰমণ কৰিব লাগে আৰু ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা ল'ব লাগে। গতিকে আপোনালোকৰ তৰফৰ পৰা কি আহ্বান জনাব? আমাৰ যিজন অসমৰ যিজন মন্ত্ৰী, জলসম্পদ মন্ত্ৰী, তেখেত বহুবল্কী মন্ত্ৰী বুলি তেওঁ নিজকে কয়, কিন্তু তেখেতৰ দৰে এজন দক্ষ মন্ত্ৰীত্ব থকাৰ পাছতো আচলতে আমাৰ বান যিখিনি খহনীয়া সেইখিনি আজিলৈকে ৰোধ কৰিব নোৱাৰিলে। তেখেতসকলে বান আক্ৰান্ত মানে ৰাইজৰ কাৰণে বা বান খহনীয়া প্ৰতিৰোধৰ কাৰণে তেখেতসকলে যিমানেই ঢাক ঢোল নবজাওক, কিন্তু তেখেতসকলৰ উন্নয়নৰ নমুনা আচলতে ইয়ালৈ যদি দিশমুখলৈ আহে তেখেতসকলে দেখিলেও পাব। ইয়াত ইমান বিঘা বিঘাই মাটি আছে, বানে সহায় নিছে, বান খহনীয়া হৈছে, মানুহৰ দুখ দুৰ্দশাৰ অন্ত নাইকিয়া হৈছে। তাৰপিছতো কিন্তু সেই অসমৰ মন্ত্ৰীজনৰ কিন্তু কোনো ধৰণৰ গাত কথা নাই, ইয়াত এটা পৰিদৰ্শন কৰিবলৈ অহা নাই, ইয়াত এটা জলসম্পদ বিভাগৰ কোনো কাম নাই। জলসম্পদ বিভাগৰ এটা অফিচ কাৰ্যালয় এটা বনাইছে নিজাববীয়াকৈ তেখেতসকলে, কিন্তু সেই কাৰ্যালয়ত তেখেতসকলে আচলতে কোনো ধৰণৰ এমপ্লয়ী আহিবলৈ আজি তেখেতলোকে সময় নাই। গতিকে এই বান খহনীয়াবোৰ মানে দায়িত্ব তেনেকৈ মানুহ এনেকৈ থাকিব নেকি? আমি অতনন্তি পলমে আমাৰ যিজন মন্ত্ৰী আছে পীযুষ হাজৰিকা ডাঙৰীয়াক আমি দিশমুখৰ বান খহনীয়া যিটো বান হৈছে সেই বস্তু ৰোধ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ ইয়াৰ স্থানীয় লোকৰ এটাই ভাষ্য, তেওঁৰ দিশমুখ আৰু ৰূপহীমুখৰ যি বান আৰু যি খহনীয়া সমস্যা, সেই খহনীয়া সমস্যা প্ৰতিৰোধৰ কাৰণে স্থায়ী সমাধানৰ কাৰণে দাবী জনাইছে। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৰূপহীমুখবাসীৰ যি দুখৰ যি চকুলো, সেই দুখৰ চকুলো কেতিয়া মোচ খাব আৰু কেনেধৰণে এই যি খহনীয়া সমস্যা, সেই
খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ যি জলসম্পদ বিভাগ আছে জলসম্পদ বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ হৈ থাকিব।